আৰু আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে সাপটগ্রাম টাউন মণ্ডল কংগ্ৰেছ সভাপতি দুলাল কান্তি মুখাৰ্জী আৰু লগতে উপস্থিত আছে মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শাবানা আক্তাৰ। তেখেতসকলৰ ওচৰত আহি আজি বিশেষ কিছুমান প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম। বাইদেউ স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ, মই মহামায়া ব্লক কংগ্ৰেছৰ সভানেত্ৰী শাবানা আক্তাৰ। যোৱাকালি আমি বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু সাপটগ্রাম মণ্ডল বিজেপিৰ সভাপতি বিপুল ছাৰ আমি সাক্ষাৎকাৰ লৈছিলোঁ। তেখেতে কৈছিল যে সাপটগ্রামত বৰ্তমান কংগ্ৰেছৰ এনেকুৱা অৱস্থা হৈ গৈছে, কংগ্ৰেছৰ ঝাণ্ডা ধৰাৰ কাৰণে তেখেতসকলৰ কোনো মানুহ নাই, এনেকুৱা পৰিস্থিতি হৈ গৈছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ পৰা জানিব বিচাৰিম বাইদেউ। সৰ্বপ্ৰথমে মই মাননীয় সভাপতি সাপটগ্রাম টাউন বিজেপিৰ বিপুল সাহা মহাশয়ক অনুৰোধ কৰিছোঁ যে যাতে সাংবাদিকৰ লগত কেনেকৈ বিহেভ কৰিব লাগিব, কেনেকৈ কথা পাতিব লাগে তেওঁ যাতে শিকে। কাৰণ তেওঁৰ সাক্ষাৎকাৰটো মই চাইছিলোঁ, তেওঁ যেনেকৈ হাত ঠাত দি যেনেকৈ সাংবাদিকৰ লগত কথা পাতি আছিল, তেওঁ যে এটা একনায়কত্ববাদ চলাই আছে সাপটগ্রামত, এইটো তাৰ কালি সংবাদ মাধ্যমটো চাই গোটেই সাপটগ্রামৰ ৰাইজে বুজি পাইছে যে তেওঁ একনায়কত্ববাদ চলাই আছে। আৰু তেওঁ এনেধৰণৰ কথা যিবিলাক কৈছে যে কংগ্ৰেছৰ ঝাণ্ডা ধৰাৰ মানুহ নাই, কংগ্ৰেছৰ ঝাণ্ডা ধৰাৰ যথেষ্ট মানুহ আছে আৰু কংগ্ৰেছৰ ঝাণ্ডা ধৰাৰ কি মানুহ আছে কি মানুহ নাই তেখেত 9 তাৰিখত প্ৰমাণ পাব ৰিজাল্টত। লগতে আৰু এষাৰ কথা ক'বলৈ দিছোঁ যে কংগ্ৰেছ বৰ্তমান অস্তিত্বহীনতাত ভুগিছে। অস্তিত্বহীনতাত যদি ভুগিছে সিহঁতে ভুগিছে, কাৰণ অস্তিত্বহীনতাৰ কথা যদি কয় কংগ্ৰেছ খেলিবলৈ বিচাৰিছিল, কিন্তু সিহঁতে ষড়যন্ত্ৰমূলকভাৱে সিহঁতে কয় যে 15 দিন ধৰি সিহঁতে স্কুটনি কৰি নমিনেশ্যন দিছে আৰু আমাৰ স্কুটনি হোৱা নাই। ষড়যন্ত্ৰমূলকভাৱে সিহঁতে 2টা নমিনেশ্যন কেঞ্চেল কৰিছে, কাৰণ সিহঁতৰ ভৰিৰ তলত মাটি নাই। কাৰণ চেণ্ডিগেট কৰি 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 সাপটগ্রামৰ ৰাইজক এনেকুৱা হাৰাশাস্তি দিছে, যাৰ কাৰণে সিহঁতে যদি পাৰে 10টা ৱাৰ্ডতে ইলেকশ্যন নকৰি সিহঁতে চিলেকশ্যনতহে গুৰুত্ব দিছে। চিলেকশ্যনততো সিহঁতে পাব, কাৰণ সিহঁতৰ চৰকাৰ, সিহঁতৰ মিথ্যা দি জাপি দি তাৰপিছত অফিচাৰক মেনেজ কৰি সিহঁতে যাতে চিলেকশ্যন হ'ব হৈ যাতে কমিটিটো গঠন কৰিব পাৰে, টাউন কমিটিটো, সিহঁতৰ ধান্দাটো এইটোৱে আছিল, যাৰ কাৰণে নমিনেশ্যন কেঞ্চেল কৰিছে। যদি অস্তিত্বই নাই কংগ্ৰেছৰ, তেনেহ'লে কংগ্ৰেছৰ লগত খেলতে ইমান ভয় কিয়? আৰু এষাৰ কথা কৈছিল যে সাপটগ্রামত ইতিমধ্যে 3টা বিজেপিৰ প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচন বৈতৰণি পাৰ হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে, আৰু বাকী যি 7টা যি আছে এই 7টাক বিজেপিৰ দখলত যাব বুলি জানিবলৈ দিছে। আপোনাৰ কি প্ৰতিক্ৰিয়া হ'ব ইয়াত? তেওঁ জানিবলৈ দিছে তেওঁ সেইটো বিজেপিৰ দখলত যাব। তেওঁ সামান্য নিৰ্দলীয়বিলাকক বিজেপি ভয় খাই আছে, কংগ্ৰেছটো দূৰৰ কথা, নেশ্যনেল পাৰ্টি। তেওঁৰ সাক্ষাৎকাৰক মই এইটোও দেখিছোঁ যে অশোক সিঙি তেওঁ পূব সমষ্টিৰ মাননীয় প্ৰাক্তন বিধায়ক হয়, আৰু অশোক সিঙি কেতিয়াও অৰুণোদয় দিব নোৱাৰে। তেওঁ জানিব লাগে, এটা পাৰ্টি প্ৰেচিডেণ্ট জানিব লাগে যে ছিষ্টেমটো কি হয়, MLA কি দিব পাৰে, MP কি দিব পাৰে, টাউন কমিটিৰ পৌৰপতিয়ে কি দিব পাৰে। তো অৰুণোদয় যিটো আজি অশোক সিঙি দিছে সেইটো অশোক সিঙি দিয়া নাই, সেইটো টাউন কমিটিৰ স্কিম অনুযায়ী বা বিজেপিৰ এটা স্কিম অনুযায়ী টাউন কমিটিৰ কিছুমান হিতাধিকাৰী পাইছে। যেনেকুৱা টাউন কমিটিৰ চেয়াৰমেন আছিল সন্তোষ কুমাৰ দত্ত, এই হিতাধিকাৰী অৰুণোদয় আজি নাম হৈছে, তেতিয়া নাম আছিল কল্পতৰু। আৰু বিধৱা পেঞ্চন, এককালীন স্বামী যেতিয়া ঢুকায় 10,000 টকাকৈ, এইবিলাকতো চব কংগ্ৰেছৰে আঁচনি আছিল। এতিয়া কংগ্ৰেছৰ আঁচনিৰ নামবিলাক পৰিৱৰ্তন কৰি কৰি সিহঁতে কৈ আছে, আৰু MP MLA একো কৰা নাই। যদি মই মাননীয় সভাপতিক সুধিব বিচাৰোঁ, MP MLA যদি একোই কৰা নাই, আজি যিটো ৰাস্তা ইমান ভাল হৈছে নয়াহাটৰ পৰা সাপটগ্রামলৈকে, যিটো দীৰ্ঘদিনীয়া সমস্যা আছিল, সেইটোতো MLA ফাণ্ডৰ টকা, MP ফাণ্ডৰ টকা। সাপটগ্রামৰ আজি ৰাস্তা ঘাটবিলাক ইমানেই ভাল, চবেই এইটো কয় যে ৰাস্তা ঘাট ভাল। তো এইবিলাক MP MLAৰ কাম। আৰু অশোক সিঙিৰ যদি এতিয়া হিতাধিকাৰীক দিয়া কাম, তো অশোক সিঙি এটা কাম কৰিব পাৰে। অৰুণোদয় দিয়া যদি অশোক সিঙিয়ে দিছে, তেনেহ'লে আমি জনামতে দেৱময় সন্নাল ধুবুৰীত ইলেকশ্যন হাৰাৰ পিছত তেওঁ ৱাৰ্ড কমিশ্যনাৰ খেলি আছে। অশোক সিঙিয়েও কিন্তু সাপটগ্রামত নাম লগাই এটা ৱাৰ্ডত টাউন কমিটি ইলেকশ্যন খেলিলে আমিও ভাল পালোঁ হয়, কাৰণ তেওঁ তেতিয়া আৰু 3,000তকৈ 6,000 অৰুণোদয় দিব পাৰিব। এইটো কথা। আৰু এটা কথা,
মাননীয় মুখ্যমন্ত্ৰী আমাৰ টাউন মণ্ডল বিজেপিৰ সভাপতিৰ লগত কথা পাতিছে যে যদি সাপটগ্ৰামত 10টা ৱাৰ্ডত যদি ৰাইজে ভোট দি বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ যদি জয়ী কৰায় তেনেহ'লে সেই হস্পিটেল 30 বেডেড হ'ব আৰু ইনডোৰ ষ্টেডিয়াম হ'ব। আজিলৈকে বিজেপিয়ে মিথ্যাৰ ফুলঝৰি দিছে। যিমান ডেভেলপমেণ্ট হৈছে কংগ্ৰেছৰ দিনত হৈছে। টাউন কমিটি যেটো হল যেটো বিল্ডিং এইটো 10% পুল ফাণ্ডৰ পৰা হৈছে। 10% আমি কংগ্ৰেছ যেতিয়া হেৰি আছিল টাউন কমিটি চাৰ্জত আছিল সেই সময়ত চেংচন টকা সেই সময়ত চেংচন কৰা টকা সেই টকাটো পিছত আহিছে কাম পিছত কৰিলে কামটো কিন্তু টকাটো কংগ্ৰেছ আমলৰ হয়। 10% পুল ফাণ্ড চেণ্ট্ৰেলি স্পন্সৰ স্কিম ৰিবিল্ডিং যিটো হ'লো 4 কোটি কিমান টকা আছিল আৰু এইটো সন্তোষ দত্ত চেয়াৰমেন যেতিয়া আছিল তেতিয়া এইটো চেংচন হ'ল কিন্তু ফাণ্ড ৰিলিজ হ'ল পিছতে অলপ পিছতে ৰিলিজ হ'ল। তেতিয়া জগন্নাথ সাহা আহিল চেয়াৰমেন হৈ আহিল আৰু একচুৱেলি এইটো কংগ্ৰেছে চেংচন কৰা টকা এইটো প্ৰজেক্ট ডাঙৰ প্ৰজেক্ট এইটো কংগ্ৰেছে আনিছিল আৰু কথা বিগত 10 বছৰৰ ভিতৰত বৰ্তমান যি বিজেপি চৰকাৰ টাউন কমিটি চাৰ্জত আছে এখেতে এটা প্ৰজেক্টও আনিব পৰা নাই। যিবিলাক প্ৰজেক্ট আহিছে এটা হ'ল 10% পুল ফাণ্ড যিটো মানে বিল্ডিংটো বনালে টাউন কমিটি এইটো আহিল 2007ত যেতিয়া টাউন কমিটিত কংগ্ৰেছ শাসনাধীন আছিল। আৰু ষ্ট্ৰম ৱাটাৰ ড্ৰেনেজ প্ৰজেক্ট এই প্ৰজেক্টটো কংগ্ৰেছ চৰকাৰৰ যেতিয়া কংগ্ৰেছ চাৰ্জত অনা হৈছিল আৰু কি 2008 এনেকুৱা সময়ত আৰু কি। নেক্সট হ'ল IDSMT প্ৰজেক্ট এইটো 2006-07ত কংগ্ৰেছৰ প্ৰজেক্ট। 2000 UIDSMT এই প্ৰজেক্টটো কংগ্ৰেছৰ আনিছিল সাপটগ্ৰামত। এই প্ৰজেক্ট বাদ দি এই 10 বছৰত এটা প্ৰজেক্টটো বিজেপি আনিব পৰা নাই। সেইটো বস্তুটো এই প্ৰজেক্টটো 10% পুল ফাণ্ড বস্তুটো কি সেইটো পাৰহাপছ তেখেতে নাজানে IDSMT কি এইটো নাজানে অৰ্থ ক'ৰ পৰা আনিব লাগে সেইটো UIDSMT বস্তুটো কি সেইটো নাজানে প্ৰেক্টিকেলি নাজানে এই এনেকুৱা কথা। সেইকাৰণে তেখেতে এটা প্ৰজেক্টটো আনিব পৰা নাই। কথাটো এইটোৱে হ'ল আমি যিবিলাক আনিছিলোঁ তাৰ সেইবিলাক বাদে এটা প্ৰজেক্টটো আনিব পৰা নাই বিগত 10 বছৰ 12 বছৰত সেইটো কথা আৰু কি। মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ। তেওঁ কৈছে ড্ৰেইন ৰাস্তা ঘাট যিবিলাক কৈছে এইবিলাক চব কংগ্ৰেছৰ টাইমত সিহঁতৰ একোই ডেভেলপমেণ্ট কৰিব পৰা নাই। আৰু সিহঁতে বাৰে বাৰে এটা কথা কৈ আছে যে ডক্টৰ দিব তাৰপিছত ইনডোৰ ষ্টেডিয়াম দিব। তেনেহ'লে কি আজি 10 বছৰ সিহঁতৰ চৰকাৰ আছিল আজি সাপটগ্ৰামটো সিহঁতে লুটি পুটি খাই আছে চেণ্ডিগেট ৰাজ চলাই আছে। সেই হস্পিটেলৰ আগেদি টাউন কমিটিত যায় তাত আহি বহে তাত মানে অফিচাৰৰ নামত অফিচাৰক নজনাকৈ কমিশ্যন লৈ মানুহক কাম দি আছে যিকেইটা মানে সিহঁতৰ দালাল যিবিলাক চেণ্ডিগেট আছে। আৰু হস্পিটেলটোৰ কথা কেতিয়াও মনত কৰা নাই। এতিয়া নিৰ্বাচন আহিছে এতিয়া হস্পিটেলত ডক্টৰৰ কথা মনত হৈছে। গতিকে ইমান দিন কি কৰিছিলে সিহঁতৰ জইণ্ট ডিৰেক্টৰক ফোন কৰিব পাৰে যে সাপটগ্ৰামত ডক্টৰ নাই কিয় আজি ৰাইজ হাহাকাৰ হৈছে। আপুনি ইমান ৱাৰ্ডে গৈছে যে এটা ডেড বডি যে চিনাক্ত কৰিব যে এইটো ডেড হৈছে নে নাই তাৰ চাৰ্টিফিকেট দিব পৰা নাই শ্মশানত লৈ যাব পৰা নাই। এনেকুৱা এটা ঠাই সিহঁতে ইমান শিক্ষিত ইমান কথা কয় সিহঁতে ডাইৰেক্ট চিফ মিনিষ্টাৰৰ লগত কথা পাতে তেনেহ'লে সিহঁতে কিয় ডক্টৰ আনিব নোৱাৰে। ইয়াতে এটা ছ'ন'গ্ৰাফিটো দূৰৰ কথা এক্সৰে কৰিবলৈ গ'লে আমি বিলাচীপাৰা ধুবুৰী আৰু কোকৰাঝাৰ যাব লাগে। সিহঁতে এইবিলাকত মাথা নাই। ইমান দুখীয়া মানুহ যিবিলাক মানুহ ঘৰ পোৱা নাই বহুত মানুহ পাইছে বহুত মানুহ পোৱা নাই। আৰু কৈছে যে জল জীৱন এটা আঁচনিৰ কথা কৈছে যে জল জীৱন এটা আঁচনি আমাৰ আহিব এতিয়া গাঁৱত হৈ আছে পিছত আমাৰ টাউনত হ'ব এইটো কথা কৈছে আপোনাৰ তাত মই দেখিছোঁ। তো এইটো কথা মই সিহঁতক ক'ব বিচাৰোঁ এই আইৱা ঘৰৰ স্কিমটো কংগ্ৰেছৰ আছিল আৰু এই আইৱা ঘৰৰ যিটো আগত কংগ্ৰেছৰ টাইমত আপোনালোকে দেখিছে সোণাময়ী জিপি কদমতলা জিপি হৈ আছিল। নেক্সট গভৰ্ণমেণ্ট আমাৰ জিকিলে সেইটো এই কামবিলাক আমিয়ে কৰিলোঁ হয়। কিন্তু আমি ধৰা স্কিম মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ধৰা এইবিলাক স্কিম যে প্ৰতিটো টাউন আৰু গাঁৱত ঘৰ হ'ব লাগে দুখীয়া মানুহৰ আইৱা ঘৰ হ'ব লাগে যেটো আগত ইন্দিৰা আৱাস যোজনা আছিল। এইবিলাক আমাৰ টাউন কমিটিৰ বড়বাবু আছিল তেখেত গোটেইবোৰ জানে তেখেত গোটেইবোৰ কামবিলাক এইবিলাক কৰি লৈ আহিছে কংগ্ৰেছৰ পিৰিয়ডত। গতিকে তেখেতক
আপুনি ভালকৈ সোধক আৰু মই ৰাইজৰ ওচৰত এইটো অৱগত কৰিব বিচাৰিছোঁ যে বিপুল চাহ যেনেকৈ কয় যে সিহঁতৰ কেডাৰ নহয়, সিহঁতৰ চেণ্ডিকেট ৰাজৰ কিছুমান গুণ্ডা বাহিনী আছে, সেই গুণ্ডা বাহিনীক দি ভয় দেখুৱাই আছে যে ঘৰ ভাঙি দিম, অৰুণোদয়ৰ স্কিম কাটি দিম। কালি মই অশোক সিংৰ আপুনি সুধিছিলে, কৈছে নাই 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 আমাক অশোক সিংহ ছাৰে এনেকুৱা কোৱাই নাই, কালি ঘাগমাৰীত মিটিঙত কোৱা নাই যে আপোনালোকে যদি নিদিয়ে ভোট নিদিয়ে আব্দুল খালেকক তেনেহ'লে আপোনালোকৰ অৰুণোদয় নাহে। মই এইটো আছোঁ নহয়, কেনেকৈ কৰিব মই জানো নহয়, আপোনালোকে ভোট দিয়ক, মই বিপুলক লৈ মই চব কাম কৰি দিম আৰু ভোট নাদিলে তোমাক মই অৰুণোদয় নাদিম। এইবিলাক কথা যিবিলাক কথা অশোক সিঙে কৈ আছে এইবিলাক মিথ্যা ফুলজৰি, এইবিলাক একো কৰিব নোৱাৰে। গতিকে ৰাইজক ভয় ভীতি দেখুৱাই লাভ নাই। ৰাইজ ওলাই আহিছে, মই আমাৰ 3টা ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ কাৰণে ভোট ভিক্ষা কৰিছোঁ। আমি কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিব লাগে বুলি আমি ৰাইজক অৱগত কৰিছোঁ আৰু বাকী যিবিলাক ৱাৰ্ড আছে এইটো ৰাইজে বুজিব কোন ভাল কোন বেয়া। কিন্তু তেওঁৰ বিহেভিয়াৰতে পৰিচয় হৈছে যে তেওঁ এটা একনায়কত্ববাদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। ঠিক আছে আপুনি আৰু এষাৰ কথা কৈছিল কেইদিনমান আগতে যে তেখেতসকলে ঠিকাদাৰসকলে চাপৰগ্ৰাম পৌৰসভাখন চলাই আছে, ঠিকাদাৰ কেইজন মানে তেখেত মই প্ৰশ্ন কৰাত কৈছে যে আমি কোনো ঠিকাদাৰে আমাৰ মুৰব্বীসকল আমাৰ ঠিকাদাৰ নহয় আৰু যিহেতু যেতিয়া আমাৰ কামখিনি যেতিয়া আহে আমাৰ উন্নয়নমূলক কামবিলাক যেতিয়া হয় তেতিয়া আমাৰ অপেন টেণ্ডাৰ হয়, অপেন টেণ্ডাৰত যিয়ে পায় সিয়ে কামখিনি কৰে। কিন্তু আপুনি কৈছিল নহয় ঠিকাদাৰ কেইটাহে দলৰ মুৰব্বী, কি ক'ব এই সন্দৰ্ভত? হয়, ঠিকাদাৰ কেইটা দলৰ মুৰব্বী আৰু তেওঁ নিজৰ কথাত এটা কথা কৈছে, চাপৰগ্ৰাম ৰাইজ মই আপোনালোকক অৱগত কৰিছোঁ, তেওঁ কৈছে বিৰোধী নাই মানে ইমান দিন যিবিলাক কৰি আহিছে বিৰোধী পোৱা নাই কাৰণে সিহঁতে লুণ্ঠন বাজ কৰি আহিছে, কমিশ্যন ৰাজ কৰি আহিছে। আজি সুব্ৰত দত্ত অলপ কেইদিন আগত তেওঁ নিজেও জানে, নিজেও কৈছে যে যিমান কামবিলাক হয় চব পাৰ্চেণ্টেজত হয়, যাৰ কাৰণে কামৰ নমুনাবিলাক আপোনালোকে চাব বহুত পুৱৰ হয়। তেখেতৰ ৱাৰ্ডতো কাম হৈছিল কিছুমান আগৰে, এইবিলাকতো স্কিমবিলাকতো আপোনালোকে জানে। মইতো কালিও কৈছোঁ যে সন্তোষ দত্ত যিটো টাউন কমিটিৰ বিল্ডিং ড্ৰেনেজ প্ৰজেক্ট যিবিলাক বনাই থৈ গ'ল, কোনো নতুনকৈ যদি টাউন কমিটি যেনেকুৱা বিজেপি দখল কৰিছিল সেইটো কাটিব পৰা নাই। কালি যদি আমি কংগ্ৰেছে টাউন কমিটি দখল কৰোঁ তেনেহ'লে যাক অৰুণোদয় দিছে আমি কাটিব নোৱাৰিম, ঘৰ যাক দিছে আমি এইবিলাক চেঞ্জ কৰিব নোৱাৰিম। এইবিলাক অলৰেডি গভৰ্ণমেণ্ট এপ্ৰুভ হৈ গৈছে। গতিকে সিহঁতে যিবিলাক কথা কৈ আছে যে দালাল নাই, লুণ্ঠন হোৱা নাই, যদি দালাল নাই, যদি লুণ্ঠন হোৱা নাই তেনেহ'লে ইমান নিৰ্দলীয় প্ৰাৰ্থী কিয়? তেনেহ'লেতো যেনেকুৱা বিনা প্ৰতিদ্বন্দ্বিতাই 2টা ৱাৰ্ড জিকি লৈছে আৰু 2টা ৱাৰ্ডত নমিনেশ্যন কেঞ্চেল কৰাইছে, তেনেহ'লেতো মানুহতো থিয়ই হ'ব নালাগিছিল, মানুহে বুজি পায়। যাৰ কাৰণে সিহঁতৰ নিচিনা মানে মানুহক দেখাই আৰু মিথ্যা ফুলজৰি দিয়াৰ কোনো অৰ্থ নাই। আমাৰ এটাই কথা, চাপৰগ্ৰামত উন্নয়ন হ'ব লাগে, এটা ভাল সুস্থ সমাজ হ'ব লাগে, তাত দালাল চিষ্টেম চেণ্ডিকেট যিটো আছে এইটো উৎখাত হ'ব লাগে। আৰু গোটেই চাপৰগ্ৰামৰ দোকানদাৰৰ পৰা আৰম্ভ কৰি গোটেই চাপৰগ্ৰামৰ ৰাইজে জানে যে ইয়াত চেণ্ডিকেট চিষ্টেম চলি আছে। তেওঁ কৈছে যে বিৰোধী নাই, এইবাৰ চাব যে বিৰোধী আছে, কাৰণ আমি এইবাৰ প্ৰত্যেকটো টাউন কমিটিৰ প্ৰতিটো কামৰ প্ৰতিটো বস্তুৰ আমি এইবাৰ ইনকুৱাৰী কৰিম আৰু আমি সিহঁতক লুণ্ঠন ৰাজ এইবাৰ কৰিব নিদিওঁ। এই আহ্বান চাপৰগ্ৰামৰ জনসাধাৰণৰ ওপৰত, কাৰণ সিহঁতে কৈছে বিৰোধী নাই কাৰণে সিহঁতে খুব ধুনীয়াকৈ একচেটিয়াভাৱে লুণ্ঠন ৰাজ চলাই গৈছে। গতিকে আপোনালোকৰ ওচৰত নিবেদন যাতে আপোনালোকে কোনো ভয় নাখায়, আপোনালোকক আমাৰ 7 নম্বৰ 1 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডত বাৰে বাৰে কৈছোঁ যে কোনো ঘৰ ভাঙিব নোৱাৰে, এটা ঘৰ অশোক সিঙে ভাঙিব নোৱাৰে। তেওঁতো এটা বিজেপিৰ হাৰা MLA, তেওঁৰ নিজৰ জেগাত কোনো অস্তিত্ব নাই, সেইকাৰণে বাৰে বাৰে চাপৰগ্ৰামত আহে, সমষ্টিও নাই তাৰ, তেওঁ উৎখাত হৈছে। AGPৰ লগত সিহঁতৰ এলায়েন্স আছিল, প্ৰশান্ত বৰুৱা কালি মই চালোঁ সাক্ষাৎকাৰক, AGPও সিহঁতক একেবাৰে নস্বাত কৰি দিছে, তেওঁ বেলেগে বিলাসীপাৰা টাউন কমিটিত কেণ্ডিডেট দিছে। গতিকে তেওঁৰ অস্তিত্ব খুব বেয়া, যাৰ কাৰণে বাৰে বাৰে আহি চাপৰগ্ৰামত নেতা হ'ব খুজিছে। গতিকে ইমানেই যদি আপোনাৰ নেতা হোৱাৰ ইচ্ছা, মই আপোনাক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান কৰিলোঁ, আপুনি 2026ত আহক, আপোনাৰ লগত MLA ইলেকশ্যন খেলিম। কাৰণ আপুনি ইমান যিহেতু কাম কৰি আছে, উন্নয়ন কৰি আছে, MLA ইলেকশ্যনত আপোনাৰ লগত আমি অকলে যুঁজত নামিম, দলৰ প্ৰাৰ্থী কংগ্ৰেছৰ। আপুনি আহক, আপোনাক ইয়াৰ পৰাই MLA বনোৱা হ'ব, আহক খেলক।
ধন্যবাদ।